দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে চুবুৰীয়া তথা বন্ধু ৰাষ্ট্ৰ ভূটানৰ চামদ্ৰুপ ঝংখাৰ জিলা প্ৰশাসনৰ মত বিনিময় আৰু শুভেচ্ছা বিনিময় অনুষ্ঠান। অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা ভাৰতবাসীলৈ শুভেচ্ছা জ্ঞাপন। স্বাধীনতা দিৱসৰ দিনা তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাসৰ নেতৃত্বত এটি সজাতি দলক ভূটানৰ চামদ্ৰুপ ঝংখাৰ জিলা প্ৰশাসনে আমন্ত্ৰণ জনাই ভূটানৰ প্ৰতিনিধিয়ে ভাৰতীয় তিৰংগা জোকাৰি ভাৰতবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে ভূটানৰ পৰম্পৰাগত বস্ত্ৰৰে আদৰণি জনোৱাও দেখিবলৈ পোৱা গ'ল। তামুলপুৰ জিলা বিজেপিৰ প্ৰতিনিধিসকলেও ফুলাম গামোচাৰে আদৰণি জনাই ভূটানৰ প্ৰতিনিধিসকলক। ভূটানৰ চামদ্ৰুপ ঝংখাৰ জিলা প্ৰশাসনৰ উপায়ুক্ত ছনম ডেণ্ডুক তথা উচ্চপদস্থ বিষয়াসকলে অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এগৰাকী সফল আৰু শক্তিশালী মুখ্যমন্ত্ৰী আখ্যা দি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত ভূটানৰ বন্ধুত্ব অধিক শক্তিশালী হোৱাৰ লগতে এই বন্ধুত্ব চিৰযুগমীয়া হ'ব বুলিও মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল ভূটানৰ প্ৰতিনিধিগৰাকীয়ে। তামুলপুৰৰ পৰা আনন্দ ৰামচিৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।